আপোনাৰ ওচৰলৈ আহিম আমি আলোচনা অব্যাহত ৰাখিম কিন্তু এইখিনি মুহূৰ্তত আমি আপোনালোকক জনাও যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষ্টাৰ কেম্পেইনাৰ মোদী আজি দুখনকৈ জনসভাত ভাগ ল'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ ল'ব মোদী এই মুহূৰ্তত শিলচৰলৈ যাওঁ দুগৰাকী হেভিৱেট প্ৰাৰ্থী কৃপানাথ মাল আৰু ডক্টৰ ৰাজদীপ ৰায়ৰ হৈ প্ৰচাৰ অভিযান চলাব মোদীয়ে প্ৰস্তুতি কেনেকুৱা সেই বিষয়ে আমাক জনাব আমাৰ সাংবাদিকে হয় অনিৰুদ্ধ আপোনালোকে সংযুক্ত হৈছো শিলচৰত ডক্টৰ হয় কিমান সংখ্যক ৰাইজৰ আজি সমাগম হয় হয় জয়ন্ত আজি 4টা জয়ন্ত আমি য'ত আছো এই স্পটখন ৰামনগৰৰ শিলচৰ বাইপাছ ঠিক এই স্থানত 4 জানুৱাৰীত আহিছিলে আৰু ৰণডংকা বজাইছিলে কেম্পেইনিং যেতিয়া আৰম্ভ কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই স্পটত সেম ভেনু সেম প্লেচ আজি আকৌ এবাৰ কিয় আহি আছে ইটো এটা ডাঙৰ কথা যিটো কাৰণে এই দুটা সিট বৰাকবিল দুটা সিট ডক্টৰ ৰাজদীপ ৰয় শিলচৰৰ পৰা কেম্পেইনিং কৰি আছে কেণ্ডিডেট আৰু কৃপানাথ মাল্লা কৰিমগঞ্জৰ পৰা এই দুটা সিট এটা খুবই গুৰুত্বপূৰ্ণ বিজেপিৰ কাৰণে খালি ইটোই নহয় আজি প্ৰধানমন্ত্ৰী আহিব 4টা বজাত মানুহ অহা ষ্টাৰ্ট হৈ গৈছে আৰু 13 তাৰিখ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে ৰোড শ্ব' কৰিব 10 কিলোমিটাৰলৈ আমি দেখাম 12-15 মান হ'ল 4টাত প্ৰগ্ৰাম কেনেদৰে মানুহ অহা ষ্টাৰ্ট হৈ গৈছে দূৰ দূৰ পৰা আহি আছে মই এজনক সুধিম আপুনি ক'ৰ পৰা আহিছে শিলচর কেন এসছেন নরেন্দ্র মোদী প্রোগ্রাম দেখার জন্য কি বলেন শোনার জন্য আর কি 4টের সময় প্রোগ্রাম এখনই চলে হ্যাঁ আগে লাস্ট ইয়ার যখন আসলেন 14তে ঢুকতেই পারি নাই ওনাকে দেখতেই পারি নাই ভালো করে এই জন্য আসলাম যে একটু তাড়াতাড়ি যাই কষ্ট করলে কি হলো ওনাকে দেখবো ওনার কথা শুনবো ওনার মতো প্রাইম মিনিস্টার আমরা ইন্ডিয়াতে আপনার মোদির মতন একজন প্রাইম মিনিস্টার আর কখন পাই নাই ঠিক তো শুনিছে 12টা বাজিছে লাষ্ট টাইম আহিছিলে লাষ্ট টাইম সোমাবই পৰা নাই এইটোৰ কাৰণে এতিয়া 12টা বাজিছে 12টাতে ইয়াতে আহি গৈছে 4টাৰ প্ৰগ্ৰাম অফিচিয়েলি 4টাৰ প্ৰগ্ৰাম এনেদৰেই 4 জানুৱাৰী যেতিয়া আহিছিলে 2 লাখকৈ অধিক মানুহ ইয়াতে হৈছিলে কালি আমি কথা পাতিছোঁ বিজেপি পৰিমল শুক্লবৈদ্যই এটা সংবাদমেল পাতিছিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৈছে আমি এইবছৰ এই আজিৰ প্ৰগ্ৰামত ৰেকৰ্ডখন পাৰ কৰি যাম 4 লাখ 5 লাখ মান মানুহ হ'ব পাৰে বহুত ডাঙৰ এই তাতে ইয়াত স্পটখনত প্ৰায় 2 লক্ষাধিক লোকৰ সমাগম হ'ব আশা প্ৰকাশ কৰিছে গেৰুৱা বাহিনীয়ে কিয়নো আজি বতৰেও যেন সহযোগিতা কৰিছে প্ৰধান